নমস্কাৰ মই এতিয়া গোলাঘাটৰ যোগনিয়াৰ নামৰ ঠাইটুকুৰাত আছো মোৰ পিছফালে দেখিছে আজি বিহু হুঁচৰি এটা দল আপোনালোকক দেখুৱাম কিন্তু তাৰ পূৰ্বে ওজাজনক মই দেখুৱাইছো তেখেত হৈছে ৰেব দত্ত সঞ্জীৱ ভাল নাম কিন্তু ৰেব হিচাপে এই অঞ্চলটোত খুব জনপ্ৰিয় আৰু এজন ওজা যোগ্য সন্মান এতিয়ালৈকে পোৱা নাই যথেষ্ট কষ্ট কৰিছে এই বিহুৰ বতৰত আমি বুজি পাওঁ ঢোল কান্ধত লৈ যি মানুহ দৌৰি ফুৰে সেই মানুহৰ অভিমান থাকে স্বাভিমান থাকে কিন্তু প্ৰাপ্তি বহুত বেছি কম থাকে ৰেব তেনেকুৱা এজন কিন্তু ৰেবই নিজে কি অনুভৱ কৰে সঞ্জীৱে নিজে কি অনুভৱ কৰে ল'ৰা ছোৱালী শিকাই ভাল পাওঁ মোৰ গুৰু পুনাৰ আজাদী পাইছিলে তেখেতৰ স্বৰ্গীয় তেখেতৰ তত্ত্বাৱধানত ঢোল শিকিছিলোঁ আৰু যিখিনি শিকিছিলোঁ সেইখিনি মই বিলাই বেছি ভাল পাওঁ তাৰমানে কিমানজনী ছোৱালী আছে তোমাৰ ইয়াত আমাৰ 30জনী ছোৱালী আছে হুঁচৰি দল এইটো হুঁচৰি দল বুলি ক'ব পাৰো হুঁচৰি দল আৰু সম্পূৰ্ণ ছোৱালীৰ দ্বাৰা ছোৱালী পেঁপা বাঁহী সুতুলি ঢোল সকলো আমাৰ একদম নতুন সকলো নতুন খুব দেৱতা এনি লগত আছিলা কলিমতিক লগ পাই ৰঙালীক লগত লৈ কলিয়াবৰতে ৰহিলা কলিয়াবৰতে ৰহিলা Sasi
আ